নঘটা ঘটনা দেখিবলৈ পাইছোঁ আমি সকলোৱে জানো যে নিৰ্বাচনৰ আচাৰ সংহিতা থাকে বা কোড অফ কণ্ডাক্ট থাকে আৰু সেই কোড অফ কণ্ডাক্টসমূহ সকলোৱে সাধাৰণতে মানি চলে আমাৰ যিখন কোড অফ কণ্ডাক্ট থাকে তাতে কোৱা হয় যেতিয়াৰ পৰা সাইলেন্ট পিৰিয়ড আৰম্ভ হয় যে নিৰ্বাচনৰ 24 আৱাৰ্ছ শেষ হোৱাৰ 24 আৱাৰ্ছ আগতে সেই সমষ্টিটোৰ বাহিৰৰ কোনো মানুহ উক্ত সমষ্টিটোত থাকিব নোৱাৰে আৰু ময়ো বিহালীত আছিলোঁ বাহৰপাতি আপোনালোক সকলোৱে জানে মই 11 তাৰিখৰ 5:10 মই বিহালীৰ পৰা ওলাই আহিছিলোঁ ঠিক তেনেকৈ আপোনালোক সকলোৱে জানে চিবলি সমষ্টিত আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া উপস্থিত আছিলে বা তেখেতে বাহৰপাতি আছিলে তেখেতেও 11 তাৰিখে আবেলি গুচি আহিছিল আৰু ঠিক তেনেকৈ ধলাই সমষ্টিত প্ৰতিৰক্ষা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছিল তেখেতো ঠিক সেইখিনি সময়তে ধলাই পৰা ওলাই আহিছিলে কিন্তু যোৱাকালি আমি দেখিবলৈ পালোঁ যে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে বাহিৰৰ নেতা কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰপাতি থাকিলে বেলেগৰ পৰা আহি বিহালীৰ পৰা আনকি বিহালীৰ নহয় আনকি বিশ্বনাথ চাৰিআলি নহয় মই বিহালীটো বাদেই দিলোঁ আনকি বিশ্বনাথ চাৰিআলিৰো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ইলেকশ্যনৰ বুথত গৈ কালিও কেম্পেইন কৰা আমি দেখা পালোঁ এই ঘটনাটো ইটছ এ ক্লিয়াৰ ভাইলেশ্যন অফ ইলেকশ্যন কোড অফ কণ্ডাক্ট তাৰ মই প্ৰতিবাদ কৰিছোঁ আৰু এনেকৈ যাতে কংগ্ৰেছ দলে নকৰে ভৱিষ্যতে তাৰ কাৰণে আহ্বান জনাইছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা আমি সকলোৱে যাক বিজ্ঞ বুলি ভাবোঁ এজন অসমৰ নেতা ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালিও আনকি বিহালীৰ বুথে বুথে গৈ কেম্পেইন চলোৱা আমি দেখা পালোঁ সাধাৰণ কৰ্মী এজনটো বাদেই দিলোঁ কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই যিগৰাকী কংগ্ৰেছ দলৰ লোকসভাত ডেপুটি লিডাৰ যিগৰাকী ব্যক্তি দ্বিতীয়বাৰৰ কাৰণে সাংসদ হৈছে সেই ব্যক্তিগৰাকীয়ে সাইলেন্ট পিৰিয়ডত আৰম্ভ হোৱাৰ পাছত লোৱাৰ লগে লগে গুচি নাহি বিহালীতে বাহৰপাতি থাকিলে আৰু যোৱাকালিও বুথে বুথে গৈ কেম্পেইন কৰিলে আপোনালোকেতো তেখেতলোকে ভুল কৰিলে ভুল নেদেখে গতিকে মই আপোনালোকৰ পৰা কি উত্তৰ আশা কৰিম তেখেতৰ পৰা মই উত্তৰ বিচাৰিছোঁ মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ তেখেতে কালি কোনটো নিয়মৰে বিহালীৰ বুথে বুথে গৈ কেম্পেইন কৰিছিল মই কংগ্ৰেছ দলৰ বেলেগ নেতা কৰ্মীৰ কথা বাদ দিলোঁ কিন্তু গৌৰৱ গগৈ এগৰাকী ডাঙৰ নেতা তেখেত সাংসদ তেখেত বিৰোধী দলৰ লোকসভাত ডেপুটি লিডাৰ গতিকে তেখেতৰ দৰে ব্যক্তি এগৰাকীয়ে যদি আইন উলংঘা কৰে আৰু তাৰ ওপৰত যদি সকলো নিমাত থাকে এইটো গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় বুলি মই উপলব্ধি কৰোঁ গতিকে আপোনালোকেও তেখেতক প্ৰশ্ন কৰিব বুলি ভাবোঁ আৰু তেখেতে মই ভাবোঁ যে ইয়াৰ উত্তৰ দিব যোৱাকালি কিয় তেখেতে নিৰ্বাচনী আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভায়োলেট কৰি বিহালীৰ বুথে বুথে ঘূৰি ফুৰিছিল আৰু যদি ডাইনেষ্টলৈ কৰিব পাৰে তেতিয়া সাধাৰণ মানুহে কৰিব নোৱাৰে আমি সাধাৰণ মানুহ আমি সাইলেন্ট পিৰিয়ডত কোনোবা এটা পাৰ্টিকুলাৰ সমষ্টিত থাকিব নোৱাৰোঁ বাহিৰৰ সমষ্টিত মোৰ নিজৰ সমষ্টিত অভিয়াছলি থাকিব পাৰিম সাইলেন্ট পিৰিয়ডত বাহিৰৰ সমষ্টিত মই থাকিব নোৱাৰোঁ আৰু তাতকৈ ডাঙৰ কথা ইলেকশ্যনৰ দিনাটো মই নোৱাৰোৱেই আমি সাধাৰণ ব্যক্তিৰ কাৰণে নোৱাৰোঁ আৰু ডাইনেষ্ট সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই পাৰে নেকি সেই কথাটো মই তেখেতৰ পৰা জানিব খুজিছোঁ আৰু এটা কথা সততে সংবিধানৰ কথা কোৱা সংবিধান ৰক্ষাৰ কথা কোৱা আৰু লোকসভালৈ প্ৰত্যেক দিনাই সংবিধানৰ কপি এটা লৈ যোৱা দলটোৰ এনে নেতাই এই কাম কৰিলে সংবিধান বিৰোধী হয়নে নহয় এই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা জানিব খুজিছোঁ মানুহ তাতে বাহৰপাতি আছিলে এশৰ মানুহ শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা 100 মানুহ তাতে বাহৰপাতি আছিলে মই সেইখিনিলে বাদেই দিলোঁ তেওঁলোক সাধাৰণ পৰ্যায়ৰ নেতা গতিকে মই সেইখিনি নকৰোঁৱেই lot of photographs I have I can show you তেওঁলোক যে ভোট কেন্দ্ৰত গৈ বহি আছিলে তিনিটা মোৰ লগত যি ফটো আছে I can show you যদি আপোনালোকক লাগে তিনিটা বেলেগ বেলেগ বুথ চেণ্টাৰত বহি আছিলে গতিকে তেওঁলোকে মিছা কথাও ক'লে নাই ভাত খাবলৈ যোৱা আপুনি মিছা কথা ক'লে
মই খোলা নাই আপুনিহে কৈছে দলীয় কৰ্মীৰ ঘৰত ভাত মই এতিয়া ফটোখন দেখাই দিওঁ আপোনালোকে ফটোখন চাই লওক মোক আৰু তাৰ পিছত কৈছে তেওঁলোকে কোনো কাৰণ নোহোৱাকৈ আৰক্ষী আটক কৰিছে চাওক মই কৈছো যে আৰক্ষীয়ে আটক কৰিব আক্ৰোশমূলক বুলিও আৰক্ষীয়ে যদি নিয়মে হ'ব মোকো আটক কৰিলে হয় সেইকাৰণে মই গুচি আহিছো মোকো আটক কৰিলে হয় মই সেইকাৰণে গুচি আহিছো মই কিয় গুচি আহিছো মোকো আটক কৰিলে হয় চাওক এগৰাকী ব্যক্তি চাওক মই জুম কৰিছো এগৰাকী ব্যক্তি হয়নে চাওক এগৰাকী এটা বুথ চেণ্টাৰত বহি আছেনে এই একেগৰাকী ব্যক্তি বেলেগ এটা বুথ চেণ্টাৰত বহি আছেনে চাওক এইগৰাকী ব্যক্তি এই একেগৰাকী ব্যক্তি বেলেগ এটা বুথ চেণ্টাৰত বহি আছেনে ভাত খাবলৈ গৈছিল নেকি বুথ চেণ্টাৰত ভাত আছিল নেকি ক'ৰবাত কংগ্ৰেছে ক'ৰবাত বুথ চেণ্টাৰত কালি ভাত খুৱাইছিল নেকি যদি ভাত খুৱাইছিল সেইটো ভাইলেশ্যন অফ কোড অফ কণ্ডাক্ট মানুহক প্ৰলোভিত কৰিবলৈ ভাত খুৱাইছিল নেকি চাওক আপোনালোকে কিয় তেওঁলোকক সমৰ্থন কৰিছে আপোনালোকে জানে ক'ৰবাত যদি কালি মই থাকিলো হয় বিজু হাজৰিকা যদি থাকিলো হয় আপোনালোকে কেনেকৈ কৰিলে হয় মই নাজানিলো হয় কিন্তু গৌৰৱ গগৈ থকা ক্ষেত্ৰত আপোনালোকে এটা মাতো নিদিলে আপোনালোকে যদি সংবিধান ৰক্ষা কৰা পাৰ্টিটোৱে সংবিধান ক'ৰবাত সংবিধান নাইকিয়া কৰাৰ কথা কয় তেওঁলোকে আপোনালোকক ছাপোৰ্ট কৰা যেন লাগিছে গোটেইকেইটা জিকিম চামগুৰি জিকিম বুলি সকলোৱে কৈ আছে মই যিহেতু চামগুৰিত নাছিলো ইমান ডিটেইলছত নাজানো জিকিম বুলি সকলোৱে কৈ আছে তাত যিবিলাক ঘটনা হ'ল ধাৰাবাহিক আমাৰ মানুহে প্ৰথম মাৰিলে আমাৰ ব্যক্তি এগৰাকী নিহত হ'ল কালি দিনটোতো গাড়ী ভাঙিছে আমাৰ ব্যক্তি এগৰাকী নিহত হৈছে কংগ্ৰেছী গুণ্ডাৰ ফলত কালি ৰকিবুল হাছানে গাড়ী ভাঙিছে মই আপোনালোকক কৈছো প্ৰথম এগৰাকী মানুহ মৃত্যু হৈছে আমাৰ দলৰ ব্যক্তি আমাৰ দলৰ ব্যক্তিকটো মাৰি পেলাইছে আমাৰ দলৰ ব্যক্তিক মাৰি পেলাইছে চামগুৰি এইটোহে ইম্পৰ্টেণ্ট কথা বহুত তেওঁলোকে একদম ভীতিগ্ৰস্ত হয়তো কৰিছে জিকিমটো খাটাং সেইটো এটা বেলেগ চেপ্টাৰ এইটোলে মই হাই নাই কিন্তু ভগৱানৰ আশীৰ্বাদত আমি জিকিম এইটোলে অহা নাই কিন্তু মই কোনটো কৈছো ইলেকশ্যনত জিকা হাৰা বাদ দিও নিয়ম নীতি উলংঘা কৰিব পাৰি নেকি মই সেইটোহে সুধিছো আপোনালোকে আমাক বেয়া মানুহ বুলি ভাবে মোৰ নিজৰ ইলেকশ্যনতো চাইলেণ্ট পিৰিয়ডত মই ঘৰখন লওঁ মই 3টা ইলেকশ্যন খেলিছো ভগৱানৰ আশীৰ্বাদত জিকিছো মই নিজৰ ইলেকশ্যনটো চাইলেণ্ট পিৰিয়ডত মই ঘৰখন লওঁ মই নকৰো কাৰণ আমি কিবা এটা কৰিলেতো কৈ দিয়ে যে আমি গুণ্ডা মানুহ বেয়া মানুহ ভাল মানুহবিলাকে এইবিলাক ডাঙৰ ভুল কিয় কৰে